নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সকলোকে আজি নতুন এটা ভিডিঅ'লৈ। আৰু আজি আপোনালোকে থাম্বনেল চাই গম পাইছে যে মই কিহৰ ওপৰত ভিডিঅ'টো বনাই আছোঁ। হয় বন্ধুসকল, আজি আপোনালোকক মই জনাব গৈ আছোঁ যি ADRE আছাম ডাইৰেক্টৰৰ যি 26,000 পোষ্ট ওলাইছে, এই পোষ্টৰ যি এপ্লাই চলিছিলে যোৱা কেইদিনমানৰ আগত শেষ হৈছে, লাষ্টত গৈছে। আৰু এতিয়া তেখেতলোকে এটা ভাল পদক্ষেপ লৈছে, কিয়নো বহুতৰে এটা প্ৰব্লেম আছিলে যে বহুতে কিছুমান ভুল কৰিছিলে। ধৰি লওক হায়াৰ ছেকেণ্ডেৰী মাৰ্কৰ ঠাইত মেট্ৰিকৰ মাৰ্ক দিছিলে, কিছুমানৰ ডেট অফ বাৰ্থ ভুল হৈছিলে, কিছুমানৰ ধৰি লওক মেলৰ ঠাইত ফিমেল জেণ্ডাৰ ভুল হৈছিলে। এনেকুৱা ধৰণৰ কিছুমান ভুল থাকি যায়। গতিকে আপোনালোকৰ কাৰণে এটা সোণালী সুযোগ দিছে, কিয়নো তেখেতলোকে কৈছে যে যদি আপোনালোকৰ কিবা ভুল আছে তেনেহ'লে সেই ভুলটো আপোনালোকে শুধৰাব পাৰে। আৰু এটা মেইন ইম্পৰ্টেণ্ট তেখেতলোকৰো এটা ভুল হৈছিলে যে তেখেতলোকে এটা কি কৰিছিলে, লাষ্ট ডেট ধৰি লওক 1 মাহ দিছিলে, 1 মাহত ধৰি লওক ফৰ্ম ফিল আপ কৰিব দিছিলে। আৰু 1 মাহৰ 15 দিনমানৰ পিছত, অৰ্থাৎ মাজভাগৰ পৰা, যি লাষ্ট ডেটৰ মাজভাগৰ পৰা কি কৰিছিল, তেখেতলোকে এটা অপশ্যন দিছিলে। যদি আপোনালোকৰ ধৰি লওক কোনোবা চাকৰিয়াল আছে, ধৰি লওক আছাম ছাৰ্ভিচত যদি কোনোবাই কৰিছিলে, তেনেহ'লে সেইটো য়েছ আৰু ন' এনেকুৱা এটা অপশ্যন দিছিলে। সেই অপশ্যনটো প্ৰথম সময়ত নাছিলে, অৰ্থাৎ লাষ্ট ডেটৰ 50% অৰ্থাৎ মাজৰ সময়ছোৱাত সেইটো অপশ্যনটো দিছিলে। গতিকে যোনে দিয়া নাই সেইটো আপোনালোকে দি ল'ব পাৰিব, আৰু যদি কিবা ভুল হৈছে শুধৰাব পাৰিব। গতিকে বহুতেই ভাল আপডেট আহিছে। গতিকে মই আজি আপোনালোকক দেখাম সকলোখিনি কেনেধৰণে আপোনালোকে শুধৰণি কৰিব পাৰিব, যদি ভুল আছে, যি ভুল আছে আৰু শুধৰাব পাৰিব। গতিকে গোটেইখিনি আপোনালোকে শুধৰাব পাৰিব, যি ভুল হৈছে সকলোখিনি এই ভিডিঅ'টোত জনাম, ষ্টেপ বাই ষ্টেপ কেনেধৰণে আপোনালোকে শুধৰাব পাৰিব। ভিডিঅ'টো শেষলৈ চাব, যদি ভাল পায় লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে সকলোৱে ঘৰতে থাকি এই আপডেটটো অৰ্থাৎ পইচা নিদিয়াকৈ ঘৰতে এইখিনি কৰিব পাৰে। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, পোনপ্ৰথমতে আপোনালোকে কি কৰিব লাগিব, আপোনালোকে যেতিয়া কাৰেকশ্যন কৰিব বা কাৰেকশ্যন কৰিব যাব, তেতিয়া আপোনালোকে ওপৰত যিটো মই ওলাব লাগিব, আপোনালোকে যদি এই লিংকটো নাই বা আপোনালোকৰ এই ৱেবছাইটটোৰ লিংকটো নাথাকে, মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা আপোনালোকে চাই কিনে ডাইৰেক্ট কৰি ল'ব পাৰে। ইয়াতে আপোনালোকে এই যিটো ৱেবছাইট দেখিছে, এই ৱেবছাইটটোত আপোনালোকে যাব, যোৱাৰ লগে লগে আপোনালোকেতো গম পাব, ইয়াতে এটা আপোনালোকৰ যেতিয়া এপ্লাই কৰিছিলে এটা এনেকুৱা ধৰণৰ এপ্লিকেশ্যন নাম্বাৰ গৈছিলে। আৰু যদি আপোনালোকৰ নাই তেনেহ'লে আপোনালোকে নাথাকিলেও উলিয়াই ল'ব পাৰিব। ইয়াতে যিটো ফৰৱাৰ্ড পাছৱৰ্ড আছে, ফৰৱাৰ্ড পাছৱৰ্ডত গৈ কিনে আপোনালোকৰ ডেট অফ বাৰ্থ, মোবাইল নাম্বাৰ এনেকৈ দি দিয়াৰ পিছত আপোনালোকৰ যিটো মোবাইল আছিলে, ৰেজিষ্টাৰ মোবাইল নাম্বাৰত ধুনীয়াকৈ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আৰু আপোনালোকৰ পাছৱৰ্ডটো তাতে যাব। আৰু আপোনালোকে কি কৰিব, ফাৰ্ষ্ট টাইম আপোনালোকে যদি 4th গ্ৰেড হয় 4th গ্ৰেডত আহিব, আৰু যদি 3rd গ্ৰেড হয় 3rd গ্ৰেডত যাব। আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো ভৰাব আৰু পাছৱৰ্ডটো আপোনালোকৰ যি আছে সেইটো দি দিব। ঠিক আছে, মই পাছৱৰ্ডটো দি দিলোঁ আৰু মোৰ এপ্লিকেশ্যন নাম্বাৰটো দি দিলোঁ। এতিয়া মই লগ ইন কৰিম। ঠিক আছে, আৰু লগ ইনত যেতিয়া ক্লিক কৰিব, অলপ সময় ৱেইট কৰিব, আৰু আপোনাৰ ইয়াতে ছেভ অপশ্যন আহিব। আপুনি ছেভ নকৰিলেও হ'ব, কোনো কথা নাই। ইয়াতে চাওক, ইয়াতে যেতিয়া আপোনাৰ পেজটো এনেধৰণে আহি যাব, ইয়াতে চাওক, ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ ক্লাছ 4th গ্ৰেড। ঠিক আছে, ফ'ৰ্থ পোষ্ট। আৰু ইয়াতে চাওক, ধুনীয়াকৈ আপোনালোকৰ প্ৰফাইলটো ওলাই যাব, আপোনালোকে যি এপ্লাই কৰিছিলে, এপ্লিকেশ্যন ইনফৰ্মেশ্যনখিনি ইয়াতে শ্ব' হ'ব। ঠিক আছে, আপোনাৰ নাম, আপোনাৰ ফাদাৰ নেম, ডেট অফ বাৰ্থ, আপোনালোকৰ কেটেগৰী। ঠিক আছে, আৰু ইয়াতে আপোনালোকে যেতিয়া এডিট কৰিব যাব, এডিট কৰিব যাওঁতে আপোনালোকে কি কৰিব লাগিব, ইয়াতে দেখিছে আপোনালোকে এডিট প্ৰফাইল, দেখিছেনে? মই আপোনালোক কাৰ্চাৰ দি এবাৰ দেখাই দিব বিচাৰিছোঁ। ইয়াতে যিটো এডিট অপশ্যন, চাওক, এডিট অপশ্যন দেখিছে, এই এডিট অপশ্যনত কি কৰিব লাগিব, আপোনালোকে ক্লিক কৰিব লাগিব। ঠিক আছে, মই এডিট অপশ্যনত একবাৰ ক্লিক কৰি দেখাই দিছোঁ আপোনালোকক। ঠিক আছে, এডিট অপশ্যনত মই ক্লিক কৰিলোঁ, আৰু এডিট অপশ্যনত যেতিয়া ক্লিক কৰিব, আপোনালোকৰ যিটো মোবাইল নম্বৰ ৰেজিষ্টাৰ আছে তাতে এটা OTP যাব, আৰু এই OTPটো আপোনালোকে ইয়াতে কি কৰিব লাগিব, বহাব লাগিব। ঠিক আছে, ইয়াতে যিটো OTPটো আহি গৈছে, মই OTPটো বহাই দিছোঁ। ঠিক আছে, মই OTPটো ইয়াতে মই কি কৰিলোঁ, বহাই দিলোঁ। আৰু ইয়াতে কি কৰিব লাগিব, আপোনালোকে যিটো ভেৰিফাই OTP আছে ইয়াতে ক্লিক কৰি দিব। ঠিক আছে, ভেৰিফাই OTP যেতিয়া ক্লিক কৰিব, আপোনাৰ তলত গোটেই আপুনি যেতিয়া ফৰ্মখন ফিল আপ কৰিছিলে, যি কৰিছিলে, কি কৰা নাই, গোটেইখিনি ইয়াতে দেখাই দিব। কিন্তু ইয়াতে নতুনকৈ এপ্লাই নহয় দেই, আপোনালোকে সেইটো মষ্ট ইম্পৰ্টেণ্ট আপোনালোকক কৈ দিওঁ যে এইটো নতুনকৈ কিন্তু এপ্লাই নহয়। যিবিলাকে এপ্লাই কৰিছিলে, ভুল আছে বা নাই, আপোনালোকে এবাৰ চাবও পাৰে, কোনো কথা নাই যে মোৰ ভুল আছে বুলি বা মোৰ ভুল নাই বুলি মই খুলিব নালাগে, তেনেকুৱা কথা নহয়। যদি আপোনাৰ কিবা ভুল আছে এবাৰ চাই দিব পাৰে, একো প্ৰব্লেম নাই। আপোনালোকে ধুনীয়াকৈ এনেধৰণে চাব পাৰে, যি অপশ্যন দিছিলে আপোনালোকে সেইটো আপোনালোকৰ
কৰি ল'ব পাৰে। ইয়াতে সুধিছে ডু ইউ চেঞ্জ দ্য নেম, যদি আপোনালোকৰ নেম চেঞ্জ কৰিব বিচাৰে ইয়াতে আপোনালোকে ইয়াতে য়েছ কৰিব আৰু নেমটো চেঞ্জ কৰিব পাৰে, ঠিক আছে। আৰু ইয়াতে চাওক আৰু এটা চেঞ্জ কৰিব পাৰিব। ইয়াতে আপোনালোকৰ যদি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকৰ যদি এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ চেঞ্জ কৰিব বিচাৰে, ইয়াতে য়েছ কৰিলে আপোনালোকৰ কি হৈ যাব, এক্সচেঞ্জৰ নাম্বাৰটো আপোনালোকে চেঞ্জ কৰিব পাৰে। তাৰপিছত আপোনালোকে আহিলে তললৈ স্ক্ৰল ডাউন কৰিলে ইয়াতে দেখা পাব আসাম পাব্লিক ছাৰ্ভিচ। এইটো কথাই মই কৈছিলোঁ, আসাম পাব্লিক ছাৰ্ভিচ তেখেতলোকে দেৰিকৈ দিছিলে, মানে যেতিয়া ফাৰ্ষ্ট টাইম অনলাইন হৈ আছিলে তেতিয়া দিয়া নাছিলে, হয়তো তেখেতলোকৰ কিবা আপডেট আহি গ'ল আৰু আপডেট অহাৰ পিছত দেৰিকৈ দিছিলে, আৰু দেৰিকৈ দিয়াৰ কাৰণে বহুতৰ ক্ষেত্ৰত এই অপশ্যনটো নাছিলে। গতিকে আপোনালোকে এই অপশ্যনটো আপোনালোকে যদি য়েছ হয় এড, যদি আপোনালোকৰ ফেমিলিত কোনোবা আছে তেনেহ'লে য়েছ দিব, নহ'লে ন' দিব পাৰে, ঠিক আছে। তাৰপাছত আপোনালোকে এইখিনিতো মেণ্ডিটেৰী হয়, আপোনালোকৰ এড্ৰেছটো আপোনালোকে চাই ল'ব, যদি ভুল আছে আপোনালোকে শুধৰাই ল'ব পাৰিব, ঠিক আছে। আৰু আপোনালোকৰ যদি এতিয়া ভাবে যে নাই মই ইয়াতে মোৰ যিকেইটা প্ৰিফাৰেঞ্চ চেণ্টাৰ আছে, যিকেইটা ধৰি লওক মই আগতে দিছিলোঁ সেইকেইটা মই চেঞ্জ কৰিব বিচাৰোঁ, আপোনালোকে ইয়াতে চেঞ্জ কৰি দিব পাৰে, কোনো প্ৰব্লেম নাই। ইয়াতে ধুনীয়াকৈ আপোনালোকে কি কৰিব পাৰিব, ইয়াতে চেঞ্জ কৰিব পাৰিব। আৰু তললৈ স্ক্ৰল ডাউন কৰিব, যদি আপোনালোকৰ ইয়াতে বহুতৰ ভুল হৈছে, মই আপোনালোকক দেখাব বিচাৰিছোঁ। বহুতৰে ভুল হৈছে কি HSLC আপোনালোকৰ, ঠিক আছে, HSLC দি দিলে ইয়াতে মাৰ্কটো। আৰু বহুতৰ কি হৈছে ইয়াতে যিটো HSSLC আছে, বহুতৰে ভাবিছে কি HSLC, ঠিক আছে, HSLCকে দুবাৰ ভৰাই দিছে কিছুমানে, এনেকুৱা ধৰণৰ মিছমেচ হৈছে বহুতৰে। গতিকে আপোনালোকে এবাৰ যদিও আপোনালোকে বেলেগত নেট কেফেত গৈ আপোনালোকে কৰিছে, তেনেহ'লে আপোনালোকে ঘৰতে এবাৰ খুলি কিনে চাওক যে আপোনাৰ ভুল হৈ আছে নে শুদ্ধ হৈ আছে, এবাৰ এনেকৈ খুলি কিনে চাওক। আৰু ইয়াতে যদি আপোনালোকৰ গোটেইবিলাক শুদ্ধ আছে, আপোনালোকে কি কৰিব, প্ৰিভিউ টু ভেৰিফাইড ক্লিক কৰিব, ঠিক আছে। প্ৰিভিউ টু ভেৰিফাইড ক্লিক কৰাৰ লগে লগে ইয়াতে সুধিছে ডু ইউ চেঞ্জ দ্য নেম, য়েছ মই চেঞ্জ নকৰোঁ, ন' কৰি দিলোঁ। আৰু ইয়াতে সুধিছে ডু ইউ ৱান্ট টু চেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, মই চেঞ্জ নকৰোঁ, গতিকে মই ন' মাৰি দিম, ঠিক আছে। ইয়াতে প্ৰিভিউ কৰি দিব, ঠিক আছে। প্ৰিভিউ কৰাৰ লগত আপোনালোকৰ যিটো ফৰ্ম আছে আকৌ এবাৰ আহি যাব, আপোনালোকৰ হৈছে তাতে আপোনালোকে ছেভ কৰি দিলে হ'ল, ছেভ কৰি দিলে হ'ল। মোৰ যেতিয়া নাই মই ন' কৰি মই বেক কৰি দিব পাৰোঁ, ঠিক আছে। যদি আপোনালোকৰ চাব, যদি আপোনালোকৰ মোবাইলটোত এনেকুৱা প্ৰব্লেম দিয়ে, তেনেহ'লে আপোনালোকে ডেস্কটপ বা লেপটপত চাব পাৰে। মোৰ মোবাইলটোত প্ৰব্লেম দিছে, আপোনালোকৰ হয়তো প্ৰব্লেম নিদিব পাৰে। গতিকে আপোনালোকে এনেকৈ চাব, চাই আপুনি ছাবমিট কৰি দিলে হ'ল, কোনো প্ৰব্লেম নাই। আৰু যদি আপোনালোকৰ সকলোখিনি শুদ্ধ আছে, আপোনালোকে বেক কৰি দিলে হ'ল, কোনো প্ৰব্লেম নাই। আৰু আজি আপোনালোকে এইখিনিয়ে দেখালোঁ যে কেনেদৰে আপোনালোকে শুধৰাব পাৰিব আৰু কি শুধৰাব পাৰিব, সকলোখিনি আপোনালোকে দেখালোঁ। যদি আপোনালোকে কনফিউজ আছে